নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ জনাইছো আসাম ক্ৰীড়া জব ইনফো চেনেলৰ আন এটি শৰ্ট ভিডিঅ'লৈ সো আজি আপোনালোকৰ বাবে তিনিটা বিভাগৰ আপোনালোকৰ পদ ভ্যাকেন্সি লৈ আহিছো প্ৰথমটো বিভাগ হৈছে আপোনালোকৰ PNRD আপোনালোকৰ পদ ভ্যাকেন্সি আহি গৈছে যত নেকি একাউন্টিং এসিস্ট্যান্টৰ কাৰণে পদ ভ্যাকেন্সি আহিছে কোৱালিফিকেশনৰ ক্ষেত্ৰত বিকম পাস লগতে একাউন্টিং নলেজ অফ সফটৱেৰ বিষয় আছে দৰমহা 18000 পাৰ মান্থ প্ৰতি মাহে দিয়া আছে নাম্বাৰ পোষ্ট আপোনালোকৰ তিনিটাকৈ পোষ্টৰ বাবে ভ্যাকেন্সি গৈছে নেক্সট পদলৈ আহিছো নেক্সট পদ আপোনালোকৰ আমাজন অফিচৰ পৰা ভ্যাকেন্সি আহি গৈছে যত নেকি ইলেক্ট্ৰিচিয়ানৰ পদৰ কাৰণে ভ্যাকেন্সি আহিছে মিনিমাম আপোনালোকৰ কোৱালিফিকেশনৰ ক্ষেত্ৰত 10 পাস বা 12 পাস ITI লগতে পাস হ'ব লাগিব ফ্ৰেছাৰলৈ পদটোৰ বাবে আবেদন কৰিব পাৰিব নাম্বাৰ পোষ্টৰ টোটেল 5টাকৈ পদৰ কাৰণে ভ্যাকেন্সি আহি পৰিছে দৰমহা ক্ষেত্ৰত ইয়াত আপোনালোকৰ 18000 পাৰ মান্থ দিয়া আছে নেক্সট পদটো আপোনালোকৰ হোটেল মন্দিৰৰ জব ভ্যাকেন্সি যত নেকি গুৱাহাটী 4 ষ্টাৰ হোটেলৰ পৰা ভ্যাকেন্সি আহি গৈছে ফিমেলছ কেণ্ডিডেটৰ বাবে যত নেকি ৰিসেপশ্যনৰ কাৰণে ভ্যাকেন্সি আছে কোৱালিফিকেশনৰ ক্ষেত্ৰত আপোনালোকৰ 10 12 বা গ্ৰেজুৱেচন পাস কৰিলে হ'ব যদি এক্সপেৰিয়েন্স থাকে প্ৰিফাৰেন্স দিয়া যাব সো যিসকল ইন্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে ভিডিওটো ডেসক্ৰিপচনত লগতে কমেন্ট বক্সত ডিটেইলছ দিয়া যাব আপোনালোকে আবেদন কৰি ল'ব আৰু এনে ধৰণৰ জব ভ্যাকেন্সি বিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব